পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখি হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰি আৰক্ষীৰ জালত পৰা তেজপুৰৰ জ্যোতিকা কলিতা আৰু জ্যোতিমণি কলিতাৰ বাসগৃহ ঘেৰাও কৰে ৰাইজে। ৰাজহুৱা সভা আহ্বান কৰি দুয়োকে বহিষ্কাৰ ঘোষণা কৰিছে ৰাইজে। দুবছৰ পূৰ্বে অঞ্চলটোত ভূমি ক্ৰয় কৰি অট্টালিকা নিৰ্মাণ কৰিছিল জ্যোতিকা কলিতাই। ৰাইজে ঘৰ ঘেৰাও কৰি গাঁও ত্যাগ কৰিবলৈ জনাই দাবী। পাকিস্তানৰ টকাৰে অট্টালিকা নিৰ্মাণৰো অভিযোগ উত্থাপিত কৰিছে ৰাইজে। জ্যোতিকা কলিতাৰ ক্ষেত্ৰত আজি ইতিমধ্যে আমাৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ যিহেতুকে দেশ দুই কাম কৰিছে, তেওঁক আমাৰ ৰাইজৰ পৰা বহিষ্কাৰ সিদ্ধান্ত লৈছে। এই গাঁৱৰ পৰা তেওঁক ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। জ্যোতিকা কলিতাৰ লগত জিতু কলিতা আছিল আৰু দুজন দাস উপাধিৰ আছিল। তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ মোমাই ভাগিনৰ ল'ৰা সন্তান তেওঁলোকৰ লগতে এইবিলাক লেনদেন কৰিছিলে। আৰু আমি জানিব পাৰি যে 44 খন ATM পাইছে, সেইটো আমাৰ সন্দেহ আৰু ইয়াৰ লগত জড়িত মানুহ আছে বুলি আমি সন্দেহ কৰিছোঁ। যদি প্ৰশাসনে সেই ব্যক্তিসকলকো নিৰ্বাচিত কৰি দিয়ে বা উলিয়াই দিয়ে, তেতিয়াহ'লে আমি ৰাজহুৱা পৰা তেওঁলোকৰ ওপৰতো সিদ্ধান্ত ল'বলৈ বাধ্য আছোঁ। আৰু আজি আমাৰ গাঁও উন্নয়ন কমিটিয়ে এই সিদ্ধান্ত লৈছে, তেওঁলোকক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছে।